হয়, ঐতিহাসিক চীনাতলীৰ যি বাৰ্ষিক বৰসবাহ আচলতে 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে আৰু এতিয়া আজিৰ দিনটোত বিশেষভাৱে পানী তোলা আৰম্ভ হৈছে। আমি দেখুৱাইছোঁ প্ৰায় 200 বছৰ গৰকা চীনাতলী বৰনামঘৰৰ যি বৰসবাহ মহোৎসৱ আচলতে ৰাজ্যৰ ভিতৰতে ক'বলৈ পোৱা এক উল্লেখনীয় দিন আৰু এই বৰসবাহলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আচলতে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰাহি আৰু এয়া পানী তোলাৰ পৰিৱেশ। প্ৰথমতে আমি দেখুৱাইছোঁ এয়া গায়ন বায়নে সকলোৱে আচলতে এই পানী তোলাত অংশগ্ৰহণ কৰিছে আৰু ভকত বৈষ্ণৱক আদৰিবলৈ আচলতে সকলো চীনাতলীবাসী এইদৰে ওলাই আহে আৰু প্ৰতি বছৰে আচলতে চীনাতলীৰ যি বাৰ্ষিক বৰসবাহ মহোৎসৱ তাক লৈ আচলতে উখল মাখল পৰিৱেশৰ বিৰাজ কৰে আৰু এয়া পৰিৱেশ ইতিমধ্যে আমি জানিবলৈ চেষ্টা কৰিম। এই বৰসবাহ সমিতিৰ সম্পাদকগৰাকী আছে, যিহেতু ঐতিহাসিক চীনাতলী বৰসবাহ হ'লে সকলোৱে আদৰ কৰে বা বহু দূৰ দূৰণি ভক্তপ্ৰাণ ৰাইজে আচলতে অংশগ্ৰহণ কৰে। হয়, আমাৰ প্ৰায় আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ এতিয়া চলি আছে ইয়াৰ বাৰ্ষিক বৰসবাহ মহোৎসৱৰ লগত সংগতি ৰাখি পানী তোলা উৎসৱ। পানী তোলা উৎসৱত 12খনীয়া কৃষ্টি সংস্কৃতিৰ নানা দল আহিছে আমাৰ লগত। আমি আশা কৰিছোঁ প্ৰায় 20,000তকৈ অধিক আমাৰ ভক্তৰ সমাগম হ'ব। আমি দেখিছোঁ যে গোটেই গাঁওখনতে উৎসৱমুখৰ পৰিৱেশ। নিশ্চিতভাৱে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ ঐতিহাসিক যি চীনাতলী বৰনামঘৰ, এক আমাৰ খুমটাই সমষ্টিত আপোনালোকে ক'ব পাৰে এটা খুব ধুনীয়া ধৰ্মীয় পীঠস্থান বুলি আমি জানো বা ভাবোঁ। এই স্থানত সকলো অসমৰ বহু দূৰ দূৰণিৰ ভক্তপ্ৰাণ ৰাইজ সমাগত হয়হি। আমাৰ যি পৰম্পৰা, যি নামঘৰৰ আমাৰ 200 বছৰতকৈ অধিক এটা পুৰণি নামঘৰ, এই নামঘৰত আমি 200 বছৰৰ অধিক কাল এই বৰসবাহভাগ খুব ধুমধামেৰে আৰু আনন্দ উৎসৱৰ মাজেৰে পালন কৰি আহিছোঁ। আপোনালোকে জানি ভাল পাব, আমাৰ প্ৰায় 50 কুইণ্টেল পিঠাগুড়ি বৰসবাহভাগৰ বাবে আমি 50 কুইণ্টেল পিঠাগুড়ি, 25 কুইণ্টেল গুড়, 10 কুইণ্টেল বুট, 5 কুইণ্টেল মগুকে আদি কৰি আমি ভকতপ্ৰাণ বৈষ্ণৱসকলৰ বাবে আমি যোগাৰ কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ নিশ্চয় 2 লাখতকৈ অধিক পকা মিঠৈ নিশ্চয় হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্ত আহি পেলাই হয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ বৈষ্ণৱসকল আমাৰ চীনাতলী যি বৰনামঘৰ বৰসবাহ, এই বৰসবাহলৈ আহে। তেওঁলোকে সঁহাৰি জনায়, যিহেতু ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ বৰসবাহ ভাগ আমাৰ চীনাতলীত অনুষ্ঠিত হয়, গোলাঘাট জিলাৰ চীনাতলীত অনুষ্ঠিত হয়। সকলো ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত একত্ৰিত হয় আৰু আপোনালোকৰ জৰিয়তে অহা কাইলৈ যি আমাৰ মূল বৰসবাহ ভাগ অনুষ্ঠিত হ'ব তালৈ আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ নিশ্চিতভাৱে পৰিৱেশ আৰু পৰিৱেশটো দেখুৱাইছোঁ আমি, যিহেতু পানী তোলা বুলি কৈছোঁ, সৰ্ববৃহৎ যি চীনাতলী বৰনামঘৰৰ পানী তোলা আৰু বৰসবাহ মহোৎসৱ ইতিমধ্যে 200টা বছৰ গৰকিলে যি বৰনামঘৰ চীনাতলীৰ ঐতিহাসিক বৰনামঘৰ আৰু বৰনামঘৰত এইদৰে সকলো কৃষ্টি সংস্কৃতি জীয়াই ৰাখি এইদৰে প্ৰতি বছৰে আচলতে যি বৰসবাহ মহোৎসৱভাগী অনুষ্ঠিত হৈ পৰিৱেশ গাঁৱৰ প্ৰতিঘৰ লোকেই আচলতে এই যি ইয়াত আচলতে অংশগ্ৰহণ কৰিছে আৰু পানী তোলা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মই কৈছোঁৱেই যে 2টা দিন পানী তোলা, এটা দিন আচলতে বৰসবাহ অনুষ্ঠিত হয়। এয়া গাঁৱৰ যিসকল মহিলা তেওঁলোকে এইদৰে আচলতে যি ধৰ্মৰ ভক্তপ্ৰাণ ৰাইজসকলে আচলতে এই বৰসভাত অংশগ্ৰহণ কৰিছে। পৰিৱেশ পোনপটীয়াকৈ ND24 দৰ্শকক দেখুৱাইছোঁ। আচলতে ক'ব লাগিব উদুলি মুদুলি হৈ পৰা পৰিলক্ষিত হৈছে ঐতিহাসিক চীনাতলী গাঁও। ইতিমধ্যে চীনাতলীৰ যি প্ৰায় 750 ঘৰৰ অধিক আচলতে এই নামঘৰ ভাগিত লোক আছে, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিতৰতে আচলতে আচলতে বৰসবাহ ভাগিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে আচলতে অংশগ্ৰহণ কৰে। এয়া পৰিৱেশ দেখুৱাইছোঁ। গাঁৱৰ কণ ছাত্ৰ ছাত্ৰীৰ পৰা মহিলা পুৰুষ সকলোৱে আচলতে এই মহোৎসৱত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বহু লোক ইয়াত আছে আৰু আমি কৈছোঁৱেই যে প্ৰচণ্ড গৰমকো নেওচি এইদৰে আচলতে পুৰুষ মহিলা সকলো আচলতে ওলাই অহা পৰিলক্ষিত হৈছে ঐতিহাসিক চীনাতলী গাঁৱত। আৰু এক প্ৰকাৰ আমি কৈছোঁ ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ যি বৰসবাহ মহোৎসৱ, এই মহোৎসৱ ভাগত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহে আৰু 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই বৃহৎ বৰসবাহ ভাগিত আচলতে এটা কথা আমি ক'ব লাগিব, প্ৰায় 202 কুইণ্টেলতকৈ অধিক আচলতে পকা মিঠৈ ইয়াত তৈয়াৰ হয় আৰু যাক লৈ উদুলি মুদুলি হৈ পৰা পৰিলক্ষিত হৈছে ঐতিহাসিক চীনাতলী গাঁও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।